তো গাইজ আমি এতিয়া ভৈৰৱকুণ্ড ব্ৰিজখন পাৰ হ'লোঁ আৰু অপৰেটিং ষ্টাৰ্ট হৈ গ'ল। তো গাইজ আমি বঢ়িয়াকৈ 5-6 বনাই ল'লোঁ আৰু এতিয়া আমি যাই থাকোঁ। তো গাইজ চাব পাৰে আপোনালোকে কি ধুনীয়া জেগা। এইফালে আমি গোটা মাহ ৰখি গৈছোঁ আৰু পুৰা ফটো চটো ভিডিঅ' চিডিঅ' বনালোঁ গাইজ। আমি পালোঁ বমদিলা টাউন আৰু এইফালে আমি গাড়ীবিলাক চব ৰখাই দিছোঁ আৰু এইফালে আমি খাই আছোঁ এইখনত মেগী অৰ্ডাৰ দিছোঁ। মেগী আহি পাইছি। চাওঁ মেগী আছে এনেই মস্ত ইলে না ঘৰত থাকিলে দেখা পাবি ওলাই আহিলে দেখা পাবি। এইফালে আছে আমাৰ বনফায়াৰ আৰু এইফালে এনেকৈ এইবিলাক আছে আৰু গাইছ এনেকুৱা তো এইবিলাক। হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি আমি আৰু এটা ৰাইড ষ্টাৰ্ট কৰিব যাই আছোঁ আৰু এইবাৰ যাম আমি টাৱাং। যাৱাবাৰতো আমি চেৰগাঁৱক লৈ গৈছিলোঁ, তাৰে আগত যোৱা নাই। তো সেই আজি মানে দিৰাংলৈকে যাম। বাকী আমি এতিয়া 4:30 বাজিলে, বাকী আমি দুটা চলি আছে সিহঁতক লাগি ৰখি আছোঁ। আৰু এইফালে আমাৰ গাড়ী ৰেডি হৈ গ'ল। এইফালে প্ৰাণজিত ইও ৰেডি আৰু এইফালে কৌশিক ই এবাৰ নতুন মেম্বাৰ আৰু এটা আমাৰ মেম্বাৰ আহি গৈছে। এইফালে লাইটে জ্বলা নাই। বাকী কেনে এক্সাইটেড নে পুৰা? কি কবি গাইছ কি কম, তহঁতে চাই ৰাখবি নাচবি ক'তো। আমি বঢ়িয়া ভিডিঅ' দিম এবাৰ। দেখা পাব টাইমত দেখা পাব। গাইছ মোৰ এটা ইউটিউব চেনেল আছে কৌশিক ব্লগ বুলি, আপোনালোকে চাব। ডেইলি ব্লগ দিওঁ মই। আমি এতিয়া বঢ়িয়াকৈ যাই লওঁ। আজি দিৰাঙত থাকিম আৰু যাই লওঁ এতিয়া কি হয় চাই লওঁ। গাইছ বৰ্তমান আমি মঙলদৈৰ অলপমান ক্ৰছ কৰিছোঁ। এই হেৰি পাম আৰু এইটো বৰদৈ কি আছিলে এইটো দলগাঁও পাম আৰু দলগাঁও পাম। এইফালে গেলে অলপমান হেলি দলগাঁও পাম, তাৰ পৰা আমি সোনকালে যাব লাগিব। আৰু বাকী আমি ইয়াতে ৰখিলোঁ অলপমান গোটেইকেইটাই নে কি কবি? মোক নৰি আৰু এইফালে আমি চাহ বনাব দিছোঁ আৰু এই আমাৰ গাড়ী গোটেইকেইখন আমি দিছোঁ আৰু ই নাই কি কবি আৰু। আমি এতিয়া যাই থাকোঁ বঢ়িয়াকৈ। বাকীটো আৰু ৰাস্তা কিমান দেখি থাকিম আৰু এই আগৰ পৰা দেখাম আৰু ৰাস্তা দেখাই লাভ নাই। অৰুণাচল চাবি ডাইৰেক্ট খালি ডেছক্ৰিপশ্যনত মোৰ চেনেলটো দি দিবি। হ'ব নেকি হেৰি নাই নেকি? এইটো কি কয় কাগজৰ কাপটো নাই নেকি? তো গাইছ আমি এতিয়া বঢ়িয়াকৈ যাই থাকোঁ ভৈৰৱকুণ্ডক লাগি আৰু ভৈৰৱকুণ্ড পাই তাতে আমি ধুনীয়াকৈ 5-6 বনাম। তো গাইছ আমি এতিয়া অলপমান পিছতে অৰুণাচলত এণ্টাৰ কৰিমেই আৰু 5-6 মানে বনাম আৰু এইগিলাখান কৰিমেই। আৰু দাম্পাৰগিলা মানে এনেকৈ যায় কৈছোঁ আকা দেখিছে আপোনালোকে। তো ৰাতিপুৱা মানে অলপ ৰিস্কিয়ে হৈ যায়, তথাপিও মানে ৰাস্তা খালী থাকে না, সেইকাৰণে মানে চবেই আৰু সুবিধাটো লয় আৰু। তো আমি বঢ়িয়া যাই থাকোঁ এতিয়া বঢ়িয়াকৈ গোটেইকেইটা আৰু লগৰকেইটা বাৰু পিছফালে আছে। লাহে লাহে যাই আছোঁ আমি টেনশ্যন নোহোৱাকৈ। বঢ়িয়া এটা 60-70 স্পীডত যাই আছোঁ। ৰাস্তা খালী গাইছ, টেনশ্যন নাই আৰু ব'লক। আৰু আমি ইয়াতে অলপমান ৰখি দিলোঁ, ধুনীয়াকৈ মানে ফটো চটো তুলিলোঁ আৰু এইগিলা। তো ফটোগিলা আপোনালোকে পাই যাব ইনষ্টাগ্ৰাম আইডিত। তো ইনষ্টাগ্ৰাম আইডিটো ডেছক্ৰিপশ্যনত আছে। তো গাইজ আমি এতিয়া ভৈৰৱকুণ্ড ব্ৰিজখন পাৰ হ'লোঁ আৰু অপৰেটিং ষ্টাৰ্ট হৈ গ'ল। তো এইখিনি মোটামুটি 4-5 কিলোমিটাৰমান অপৰেটিঙে আছে। তো যাই লওঁ গেটকলৈকে, তাৰপিছত আমি 5-6খিনি বনাই যাব লাগিব। আৰু এনেকৈ গোটেইকেইটা আমি যাই আছোঁ আৰু বাকীকেইটা পিছফালে আছে। টোটেল আমাৰ 5খন গাড়ী আৰু। তো এই আৰু গাইছ আৰু এইফালে পাহাৰটো চাব পাৰে কি ধুনীয়া আগফালে। তো এনেদৰে আমি গেট পাম আৰু এতিয়া এনেকুৱা বেয়া ৰাস্তা। তো চাই থাকক ভিডিঅ'টো, অলপমান আগত লগ পাই আছোঁ। গাইছ আমি আহি মানে অৰুণাচলৰ গেট পালোঁ, চেক পষ্টটো পাইছোঁ। এইফালে অৰুণাচলৰ চেক পোষ্ট আৰু মানে আমাৰ ইয়াতে আধাৰ কাৰ্ডবোৰ জেৰক্স কৰা নাছিল। তাতে আমি বঢ়িয়াকৈ কৰি ল'লোঁ গোটেইখিনি। তো আমি বঢ়িয়াকৈ এতিয়া হেৰিখিনি বনাই লওঁ, 5খিনি বনাই লৈ যাই আছোঁ আৰু এইফালে। তো গাইছ আমি বঢ়িয়াকৈ 5-6 বনাই ল'লোঁ আৰু এতিয়া আমি যাই থাকোঁ মানে ক'ত যাওঁ আৰু এই দিৰাঙক লাগি যাম আৰু আজি নে কি? তো
গাইজ আমি এতিয়া পালোঁ মানে মাজতে আছোঁ আৰু এইফালে আপোনালোকে ভিউ পইণ্ট চাব পাৰে এইফালে এইটো আৰু যোৱাবাৰে আহিছিলোঁ এনেকৈ যাই আছোঁ আৰু তো গাইজ আমি বৰ্তমান আছোঁ কালাকটাঙত আৰু কালাকটাঙৰ নাজাৰাটো আপোনালোকে চাব পাৰে এনেকৈ আৰু হেলমেট চেলমেট পিন্ধি থাকিলে গাইজ অৱস্থা নহয় যাই দিয়ে আৰু তো এনেকৈ অলপমান কিনি লৈছোঁ আৰু গল চল এইফালে পুজো মাজতে আছে আৰু বাকীকেইটা তলত আছে বাকী এনেকৈ আৰু আমি এনেকুৱা এটা নাজাৰাত আছোঁ আৰু এইখানে হ'ল কালাকটাঙৰ গেট আৰু গাইজ বৰ্তমান আমি চেৰগাঁৱত এণ্ট্ৰি কৰিলোঁৱে আৰু ইয়াৰ পৰা তো চেৰগাঁৱততো যোৱাবাৰ আহিছিলোঁৱে তো চেৰগাঁৱৰ পৰা আগততো যোৱা নাই তো সম্পূৰ্ণ নতুন ৰাস্তা পাম আমি আৰু ইয়াৰ পৰা কিমান টাইম লাগে মানে এনেইতো মোবাইলত 3 ঘণ্টা দেখাই আছে তো কিমান টাইম লাগে দেখা যাব বাকী আমি যাই থাকোঁ এতিয়া চেৰগাঁৱততো বেছি নৰখোঁ আহাত দিনা বাৰু ৰখিব পাৰোঁ কিন্তু এতিয়া যাই থাকোঁ বলক তো গাইজ চাব পাৰে আপোনালোকে কি ধুনীয়া জেগা এইফালে আমি গোটা মাহ ৰখি গৈছোঁ আৰু পুৰা ফটো চটো ভিডিঅ' চিডিঅ' বনালোঁ গাইজ আৰু আমি এতিয়া যাই থাকোঁ বলক তো গাইজ চাওক না কি মানে লাডাখ হান ফিল দিছে একদম কি ক'ম আৰু বৰ্তমান আমি পালোঁ বমদিলা টাউন আৰু এইফালে আমি গাড়ীবিলাক চব ৰখাই দিছোঁ আৰু এইফালে আমি খাই আছোঁ এইখনত মেগী অৰ্ডাৰ দিছোঁ মেগী আহি পাইছি চাওঁ মেগী আছে এনেই মস্তি এইফালে মোৰো মেগী আহি গৈছি আৰু আমি মেগী খাই আছোঁ দে আৰু গাইছ খাই লৈ যাই থাকোঁ আমি দুয়ো ওলাইছোঁ সিহঁতে খাই আছে এটা এনেকুৱা বস্তু দেখাম হিমালয় পৰ্বতে নে কি নাজানো নে বৰফে পৰিছে ইমান নলেজ নাই পাগলাই যায় তহঁতে চাবি না চা তহঁতে দেখছে ইলে তহঁতে ঘৰত থাকিলে দেখা পাবি ওলাই আহিলে দেখা পাবি আপোন को देख घर से निकल के आया और इधर पहाड़ देखा তো গাইছ আমি এতিয়া পাই গ'লোঁ গল্ডেন হোমষ্টে কিন্তু ইয়াতে 2টা ৰুম আছে মানে খাব পাৰিম নৰি খাব অলপ সুধিব লাগিব বাকী মানে এতিয়া কেম্প চাইট এটা আছে বোলে তো এইটো 2টা ৰুম আছে 2টা ৰুমতো আমাৰ নহ'ব না আমাৰ 9টা চলি তো সেইকাৰণে আমি তাতে যাই আছোঁ গোটেইখিনি আছে আৰু গিজাৰ চিজাৰ গোটেইখিনি আছে কথা পাতি লওঁ চাই লওঁ ৰুমটো তাৰপিছত আমি যাই আছোঁ তাৰপিছত তাতে লগ পাওঁ তো গাইছ আমি মানে দিৰাঙৰ পৰা গল্ডেন হোমষ্টেৰ পৰা চিধাই মানে এইখনত আহিলোঁ তো তাতে মানে ৰুম 2টা আছিল তো 2টা আমাৰ ৰুমততো ইমান মখা নধৰে না তো সেইকাৰণে আমি ডাইৰেক্ট আহি গ'লোঁ এনেকুৱা এটা কেম্প চাইট ধুনীয়া কেম্প চাইট আপোনালোকে চাব পাৰে তো ইয়াতে আমি আহিলোঁ আহি কিনে ইয়াতে 2টা ৰুম লৈছোঁ এই 2টা এইটো হ'ল আমাৰ ৰুম আৰু এইফালে বাইকগিলা পাৰ্কিং কৰা আছে এইফালে GS এখনো আছে গাইছ আৰু এইটো এটা ৰুম তো আপোনালোকক ৰুমৰ ভিতৰখন মই একবাৰ দেখাই দি আছোঁ আৰু ইয়াতে হৈ আছে তো গাইছ ইয়াতে মানে এটা টেণ্টত 2000কৈ লয় তো আমাৰ 9টা মানুহ তো এনেকৈ মিলাইছোঁ আৰু 5টা এটাত 4টা তো সেই আৰু গাইছ আৰু ইয়াতে এতিয়া পুৰা বনফায়াৰ আছে আৰু আমাৰ ভাতটো গাইছ আহি আছে আহি পোৱাই নাই এই অন দা ৱে আৰু বাকী আমাৰ চব ৰেডি হৈ আছে এইফালে আৰু এই আৰু গাইছ আৰু অসমৰ মানুহ আছে আমাৰ এইফালে আৰু আমি ইয়াতে বনফায়াৰ কৰি আছোঁ এইফালে আছে আমাৰ বনফায়াৰ আৰু এইফালে এনেকৈ এইবিলাক আছে আৰু গাইছ এনেকুৱা তো এইবিলাক আমি মানে এটা টেণ্টত 2000কৈ লয় আৰু এইফালে আমাৰ খানা আহি গ'ল বঢ়িয়াকৈ চব ভেজ দিছোঁ তো কালি আকৌ গাড়ী চলাব লাগিব না ভেজ দিছোঁ আৰু আৰু এইফালে আমাৰ বহি গৈছে ভাস্কৰ বলে কেনে লাগছে হাই হাই কেনে লাগছে খাই নাই হাই লৈ কৈ থাকি ভাল লাগছে ঠিকে আছে ন দে আৰু গাইছ মই লওঁ দি আৰু এনে চাই থাকি নহ'বই লৈ লৈ খাব লাগিব আৰু ৰুমটো মজা কি বেলি মানে তো গাইছ আমি ভাত চাত খাই বঢ়িয়াকৈ আহিলোঁ আৰু এতিয়া জুই কৰি আছোঁ আৰু আজিৰ ভিডিঅ'টো বাৰু এইখিনিতে সমাপ্ত কৰিম বাকী খাদ্য মজা আছে বাকী একো মানে হেৰি নাই আৰু সংকোচ নাই বঢ়িয়াকৈ খালোঁ ভেজ থালি খাইছোঁ আৰু বাকী 2-3টা চিকেন খাইছোঁ বাৰু বাকী আমি কালি টাৱাংলৈকে যাম আৰু টাৱাঙত কি দেখাওঁ এতিয়া দেখা পাব আৰু নেক্সট ভিডিঅ'ত
বাকী আজি ভিডিঅ'টো ভিডিঅ'টো শেষ কৰে মই ভিডিঅ' কি কবি তই Guys, দে আজি ভিডিঅ'টো প্ৰায় এইখিনি আছে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই জয় অসম গাইছ টাটা বাই বাই নেকি